Sir, UKM study লৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিও লৈ আহিছো। এই ভিডিওটো তোমালোকৰ কাৰণে বিজ্ঞানৰ ত্ৰয়োদশ অধ্যায় গতি আৰু সময় এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছো। আজি তোমালোকক এই পাঠটোৰ প্ৰথম পাৰ্টত কিছু প্ৰশ্ন উত্তৰ দিয়া হ'ব। যিখিনি বাকি প্ৰশ্ন উত্তৰ থাকিব সেইখিনি মই সেকেন্ড পাৰ্টত দিবলৈ চেষ্টা কৰিম। বলা আমি আজিৰ ভিডিওটো আৰম্ভ কৰো। এক নম্বৰত আছে জ্ঞানবৰ্ধক প্ৰশ্ন, অৰ্থাৎ এইখিনি প্ৰশ্ন তোমালোকৰ নিজৰ জ্ঞান বৃদ্ধিৰ কাৰণে দিছে। এক নম্বৰত আছে দ্ৰুতি মানে কি? প্ৰতি একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বই হৈছে দ্ৰুতি। সময় মানে কি? সময় হৈছে ঘড়ীৰ সহায়ত লোৱা যোগ। আগতে ঘড়ী নোহোৱাকে মানুহে সময় নিৰ্ধাৰণ কৰিছিল। হেতু তোমালোকে আগত কিছু তলৰ ক্লাছত পাই আহিছা কেনেকৈ পুৰণি কালত মানুহে সময় নিৰ্ধাৰণ কৰিছিল। সৰল দোলক কি? পাতল আৰু প্ৰসাৰণ হ'ব নোৱাৰা সূতাৰ সহায়ত বিন্দুসমূহ অথচ ভৰযুক্ত এটা বস্তু ওলমাই দিলে এটা সৰল দোলক পোৱা যায়। অৰ্থাৎ বস্তু এটা যেতিয়া আমি কিবা এটা সূতা বা আন কিবা প্ৰকাৰে হোক ওলমাই যদি ৰাখো হেতু কি কোৱা হয়? দোলক। সময় জোখা কেইবিধমান সঁজুলিৰ নাম লিখা। ডিজিটেল ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী, সূৰ্য ঘড়ী, পানী ঘড়ী, বালি ঘড়ী। 5 নম্বৰ দূৰত্ব সময়লেখ বুলিলে কি বুজা? দূৰত্ব সময়লেখৰ সহায়ত বস্তুৰ গতি চিত্ৰ আকাৰে প্ৰকাশ কৰিব পাৰি। 2 নম্বৰত আছিলে তোমালোকৰ ক্ৰিয়াকলাপ সম্বন্ধীয় প্ৰশ্ন, তাত এক্টিভিটি বেসড কুৱেশ্যন, মানে এইটো নিজে প্ৰেক্টিকেল কৰিব লাগিব। এইখিনি প্ৰশ্নটো তোমালোকে আচাৰ্যৰ লগত মিলি পেলাই কৰিব লাগিব। 1 নম্বৰত দিছে তোমাৰ আচাৰ্যৰ সহায় লৈ এটা বালি ঘড়ী সাজা। 2 নম্বৰত দিছে এটা সেকেন্ড পেন্ডুলাম সাজা যাৰ দোলনকাল 2 সেকেন্ড। এইখিনি তোমালোকে আচাৰ্য কৈ পেলাই বস্তুখিনি বুজি লৈ কৰিবা। এতিয়া সি নম্বৰ চমু প্ৰশ্ন। সি নম্বৰ চমু প্ৰশ্নৰ 1 নম্বৰত আছিলে তলত দিয়া গতিবোৰ কি গতি চিনাক্ত কৰা, মানে এইটো কোনটো কি গতি হেতু চিনাক্ত কৰিব দিছে। পোন ৰাস্তাৰে গৈ থকা ঘোঁৰা গাড়ী এখনৰ গতি বেগৱান গতি, অৰ্থাৎ এইটো বেগ স্পীডৰ কথা কৈছে। শিশু এটিয়ে আনন্দতে ঘূৰি নাচি বাগি থকা গতি ধীৰ গতি, কাৰণ সৰু ল'ৰা ছোৱালী কেতিয়াও বেগাই যাব নোৱাৰে, লাহে লাহে যায়। দোলনাত চলি থকা শিশুটিৰ গীত ধীৰ গতি। 9 নম্বৰ বৈদ্যুতিক ঘণ্টাত হাতৰে মৰা গতি বেগৱান গতি। 2 নম্বৰত আছে আমাৰ সময়ৰ জোখৰ আৱশ্যক কিয়? কিছুমান কাৰ্য নিৰ্দিষ্ট সময়ৰ ব্যৱধানত হয়, সেইবাবে আমাৰ সময়ৰ জোখৰ আৱশ্যক হয়। বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম লিখা। ডিজিটেল ঘড়ী, ঘড়ী, জেব ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী। 4 নম্বৰ কেতিয়া এটা বস্তু গতি কৰা বুজায়? যদি এটা বস্তুৱে কোনো ঠাইৰ পৰা আন এঠাইলৈ স্থান সলনি কৰে তাকে গতি কৰা বুজায়। প্ৰশ্ন সময়ৰ জোখৰ কেইটামান এককৰ নাম লিখা। সময়ৰ মূল একক হৈছে ছেকেণ্ড, ইয়াৰ চিহ্ন হৈছে যাক আমি শৰ্ট ফৰ্মত সে বুলি লিখিব পাৰি। সময়ৰ ডাঙৰ এককটোৰ নাম হ'ল মিনিট আৰু ঘণ্টা। ইয়াৰ উপৰিও মাইক্ৰ ছেকেণ্ড, 1 ছেকেণ্ডৰ 1 নিযুত ভাগৰ এভাগক মাইক্ৰ ছেকেণ্ড বুলি কোৱা হয়। এইটো প্ৰশ্ন সৰু প্ৰশ্ন আহিব পাৰে যে মাইক্ৰ ছেকেণ্ড মানে কি। আৰু নেনো ছেকেণ্ড হ'ল 1 ছেকেণ্ডৰ 100 কোটি ভাগৰ এভাগ। থকা ঘড়ীবোৰ বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এতিয়া আহিল দীঘল প্ৰশ্ন। 1 নম্বৰত আছিল সুসম্বেগত গতিশীল বস্তুৰ দূৰত্ব সময়ৰ লেখ এডাল আঁকা। এইটো তোমালোকৰ কিতাপত আছে, মই দেখুৱাই দিছো।
এটো এনসারটো তোমালোকে এইখিনি লিখিলে হ'ব মাত্ৰ চিত্ৰ এখন মটৰ গাড়ী বিভিন্ন সময়ত অতিক্ৰম কৰা দূৰত্বৰ ৰৈখিক চিত্ৰ এই কথাখিনি তোমালোকে তলত লিখিবা চিত্ৰ বুলি নালাগে খালি লিখিবা এখন মটৰ গাড়ীৰ বিভিন্ন সময়ত অতিক্ৰম কৰা দূৰত্বৰ ৰৈখিক চিত্ৰ 2 নম্বৰত আছে সৰল দোলক এটা পৰ্যায়কালৰ যোগ কেনেকৈ লোৱা হয় বৰ্ণনা কৰা দোলকৰ পৰ্যায়কাল বহুত কম যাৰ বাবে আমাক স্টপ ক্লকৰ প্ৰয়োজন এটা সম্পূৰ্ণ দোলনৰ সময় নিৰ্ভুলভাৱে উলিওৱাটো সহজ নহয় গতিকে তলৰ পদ্ধতিটো ব্যৱহাৰ কৰা হ'ল এক নম্বৰ 1 মিটাৰ দীঘল সূতা এডাল সুদৃঢ় আলম এটাৰ পৰা ওলমাই ৰখা হ'ল ওচৰত থকা বিজুলী পাংখা বন্ধ কৰি থোৱা হ'ল দোলকৰ পিণ্ডটো ঠিক মাজভাগত স্থিৰ কৰি ৰখা হ'ল আৰু মজিয়াত পিণ্ডটোৰ ঠিক তলতে চিন এটা দিয়া হ'ল তাৰ পিছত পিণ্ডটো সাম্য অৱস্থাৰ পৰা অলপ আঁতৰাই নি চোৱা হ'ল যাতে পিণ্ডটো এৰি দিলেও খুলকি নপৰে অৰ্থাৎ খুলি নাযায় তাৰ পিছত পিণ্ডটো লাহেকৈ এৰি দিয়া হ'ল চলি থকা সময়ত পিণ্ডটো পুনৰ ঠেলি দিব নালাগে পিণ্ডটো সীমান্ত অৱস্থাৰ পৰা সাম্য অৱস্থালৈ গতি কৰোঁতে ষ্টপ ৱাচটো আৰম্ভ কৰি শূন্যৰ পৰা গণনা কৰা হ'ল পিণ্ডটো পুনৰ সাম্য অৱস্থাৰ অতিক্ৰম কৰি পুনৰ আগৰ দিশেৰে সীমান্ত অৱস্থান পাওঁতে এক গণনা কৰা হ'ল এনেদৰে 20টা দোলন শেষ হোৱাৰ পিছত ষ্টপ ৱাচটো বন্ধ কৰা হ'ল 20টা দোলন সম্পূৰ্ণ হওঁতে লগা সময় ষ্টপ ৱাচৰ পৰা লোৱা হ'ল তাৰ পিছত পৰ্যবেক্ষণ কৰি তালিকাখনত সন্নিৱিষ্ট কৰা হ'ল পিছত 20টা দোলন সম্পূৰ্ণ কৰোঁতে লগা সময়ৰে ভাগ কৰা হ'ল আৰু ইয়াৰ পৰাই আমি পৰ্যায়কাল পাওঁ 3 নম্বৰ লেখ কি তুমি এটা লেখ কেনেকৈ অংকন কৰিবা লেখ হ'ল পাৰিসাংখ্যিক ৰৈখিক চিত্ৰ অৰ্থাৎ যাৰ যিকোনো এটা পৰিসংখ্যা পৰা যি চিত্ৰ অংকন কৰা হয় তাকে লেখ বুলি কোৱা হয় লেখ অংকন কৰিবলৈ তলত দিয়া নিয়মসমূহ মানিব লগা হয় মিলিমিটাৰৰ সৰু বৰ্গক্ষেত্ৰৰ কাগজ জোৰ সাধাৰণতে লেখৰ বাবে ব্যৱহাৰ কৰা হয় লেখ আঁকিবলৈ তলত দিয়া ধৰণে আঁকিব লাগে এখন লেখ কাকতৰ বাওঁফালে লম্বভাৱে কটাকটি কৰাকৈ x আৰু y অক্ষ দুডাল আঁকি ল'ব লাগে তোমালোকে আগৰ ক্লাছত নিশ্চয় লেখ অংকন কৰিছা এখিনি হয়তো বুজি পাই আছা x মানে সোঁফালৰখিনি x আৰু বাওঁফালে তলফালৰটো y বুলি ধৰিব লাগে x অক্ষত স্বতন্ত্ৰ মানবোৰ আৰু y অক্ষত ডিপেন্ডেন্ট মানবোৰ বহুৱাব লাগে ডাঙৰ আৰু সৰু মানবোৰৰ পৰা এটা একক এনেভাৱে ল'ব লাগে যাতে মানবোৰ লেখ কাকতত সংস্থাপন কৰিব পৰা যায় 4 নম্বৰ তাৰ পিছত লেখ কাকতত মানবোৰ x y হিচাপে সংস্থাপন কৰিব লাগে তাৰ পিছত লেখ কাকতৰ মানবোৰ এডাল মসৃণ লেখেৰে সংযোগ কৰিব লাগে তাৰ পিছত লেখডালৰ নামকৰণ কৰিব লাগে তোমালোকৰ যদি লেখৰ যদি আঁকিব নোৱাৰা বা বুজিব নোৱাৰা তেনেহলে মোক কমেন্ট কৰিবা মই লেখৰ ওপৰত এটা ভিডিও বনাই দিম তো এইখিনি আছিল আজিৰ প্ৰথম পাৰ্টৰ ভিডিও যদি তোমালোকৰ আজিৰ এই ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক আৰু শেয়াৰ কৰিবা আৰু যিসকল মোৰ এই চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ